থাৰ্ড গ্ৰেড পৰীক্ষাত আহিবলগীয়া 10টা দৰকাৰী প্ৰশ্ন। 1 নম্বৰ প্ৰশ্ন, অসমৰ আটাইতকৈ বৃহত্তম ৰেল জংচন কোনটো? অপশ্যন দি আছে ক ৰঙিয়া, খ কামাখ্যা, গ লামডিং, খ পল্টন বজাৰ। উত্তৰ গ লামডিং। 2 নম্বৰ প্ৰশ্ন, অসমত সৰ্বপ্ৰথম কেতিয়া ৰেলগাড়ী চলিছিল? অপশ্যন দি আছে ক 1853 চনত, খ 1905 চনত, গ 1848 চনত, খ 1902 চনত। উত্তৰ হ'ব গ 1848 চনত। 3 নম্বৰ প্ৰশ্ন, অসমৰ ৰাজ্যিক সংগ্ৰহালয় ক'ত অৱস্থিত? অপশ্যন দিছে ক তেজপুৰ, খ বৰপেটা, গ মংগলদৈ, খ গুৱাহাটী। ইয়াৰ উত্তৰ হ'ব খ গুৱাহাটী। অসমৰ ৰাজ্যিক সংগ্ৰহালয় গুৱাহাটীত অৱস্থিত। 4 নম্বৰ প্ৰশ্ন, শৰাইঘাট দলং কোনে মুকলি কৰিছিল? অপশ্যন দি আছে ক জৱাহৰলাল নেহৰু, খ গোপীনাথ বৰদলৈ, গ আনন্দৰাম বৰুৱা, খ লাচিত বৰফুকন। ইয়াৰ উত্তৰ হ'ব ক জৱাহৰলাল নেহৰু। শৰাইঘাট দলং জৱাহৰলাল নেহৰুদেৱে মুকলি কৰিছিল। 5 নম্বৰ প্ৰশ্ন, পদ্মশ্ৰী উপাধি পোৱা প্ৰথম মহিলা কোন? অপশ্যন দিয়া আছে ক চন্দ্ৰপ্ৰভা শইকীয়ানী, খ গায়ত্ৰী বৰুৱা, গ সুশলতা বৰুৱা, খ নলিনীবালা দেৱী। ইয়াৰ উত্তৰ হ'ব খ নলিনীবালা দেৱী। পদ্মশ্ৰী উপাধি পোৱা প্ৰথম মহিলাগৰাকী নলিনীবালা দেৱী। 6 নম্বৰ প্ৰশ্ন, বুৰঞ্জী শব্দটো কোন ভাষাৰ পৰা লোৱা হৈছে? অপশ্যন দি আছে ক সংস্কৃত ভাষাৰ পৰা, খ অসমীয়া ভাষাৰ পৰা, গ কছাৰী ভাষাৰ পৰা, খ আহোম ভাষাৰ পৰা। ইয়াৰ উত্তৰ হৈছে খ আহোম ভাষাৰ পৰা। বুৰঞ্জী শব্দটো আহোম ভাষাৰ পৰা লোৱা হৈছিল। 7 নম্বৰ প্ৰশ্ন, শ্ৰীমন্ত শংকৰদেৱৰ জন্ম কেতিয়া হৈছিল? অপশ্যন দি আছে ক 1549, খ 1445, গ 1449, খ 1478। ইয়াৰ উত্তৰ হ'ব 1449। শংকৰদেৱৰ জন্ম 1449 খ্ৰীষ্টাব্দত হৈছিল। 8 নম্বৰ প্ৰশ্ন, মহাভাৰতৰ অসমীয়া ভাঙনি কোনে কৰিছিল? অপশ্যন দি আছে ক মাধৱদেৱ, খ মাধৱ কন্দলী, গ শ্ৰীমন্ত শংকৰদেৱ, খ বাল্মীকি। ইয়াৰ উত্তৰ হৈছে শ্ৰীমন্ত শংকৰদেৱ। মহাভাৰতৰ অসমীয়া ভাঙনি শ্ৰীমন্ত শংকৰদেৱে কৰিছিল। 9 নম্বৰ প্ৰশ্ন, প্ৰথম অসমীয়া ছপা পুথিখনৰ নাম কি? অপশ্যন দি আছে ক ভাগৱত, খ ৰামনৱমী, গ ৰামায়ণ, খ মহাভাৰত। ইয়াৰ উত্তৰ হ'ব ৰামনৱমী। প্ৰথম অসমীয়া ছপা পুথিখনৰ নাম ৰামনৱমী। 10 নম্বৰ প্ৰশ্ন, কম্পিউটাৰত লিখা প্ৰথম অসমীয়া কিতাপখনৰ নাম কি? অপশ্যন দি আছে ক মই প্ৰেমত পৰিলোঁ, খ ভানুমতী, গ বীণ বৰাগী, খ গীতাৱলী। ইয়াৰ উত্তৰটো মই নিদিওঁ, আপোনালোকে কমেণ্ট কৰি জনাব ইয়াৰ উত্তৰ কি হয়, আৰু নাজানিলেও জনাব, মই জনাই দিম। যদি ভিডিঅ'টো ভাল লাগিল লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব, যাতে পিছলৈ এনেকুৱা ভিডিঅ' পাই থাকে। আজিলৈ ভিডিঅ'টো ইমানেই। থেংক ইউ। আজিলৈ এৰিলোঁ।